বৰগোলাত বাঘৰ আতংক মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বৰগোলাই গাঁও পঞ্চায়তৰ অধীনস্থ একাংশ লোকে বাঘৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। আজি কেইমাহমানৰ পূৰ্বে বৰগোলাই তেলঘাট বস্তিত পশুধন খোৱাৰ লগতে মানুহ আক্ৰমণ কৰি আহত কৰাৰ পাছত বন বিভাগে পিঞ্জৰা পাতি এটা বাঘ ধৰিছিল। শেহতীয়াকৈ বৰগোলাই টিকালাইনৰ জনবসতিপূৰ্ণ এলেকাত পশুধন মাৰি বাঘে আতংক সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। শিৱৰাত্ৰিৰ দিনা এটা গৰু মাৰি যোৱাৰ পাছত কালি সন্ধিয়া 7মান বজাত ছাগলী এটা আক্ৰমণ কৰি মাৰি নিবলৈ লওঁতে স্থানীয় ৰাইজে চিঞৰ-বাখৰ কৰাত আট-বাটতে ছাগলীটো এৰি বাঘ পলাই যায়। বাঘৰ এনে মুক্ত বিচৰণত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বন বিভাগক খবৰ দিয়াত আজি বন ৰজাক ধৰিবৰ বাবে পিঞ্জৰা স্থাপন কৰে লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ে। বন বিভাগৰ এই পদক্ষেপত ৰাইজে সহযোগ কৰা হৈছে। মাৰ্ঘেৰিটাৰ পৰা কিচাং লালুঙৰ ৰিপৰ্ট টাইম 60 অসম। बाटू लेके आना बाटू बोला ना ठीक है चलो टाटू कौन के বৰগোলাই টিকালাইন জিগাত বহুত দিন পৰা বাঘৰ হাহাকাৰ চলি আছিলে। তো যোৱাকালি ঘৰ লাইনৰ ঘৰৰ ওচৰৰ পৰা বাঘটো তাক ছাগলী লৈ কিনি গ'ল আৰু 2 দিন আগত বি গায়ৰ পোৱালিটো এনেকৈ হৈ গ'ল আৰু আগৰ পৰাতো হৈ আছিলে। তো আগৰ পৰা হৈ আছিল গাঁৱৰ মানুহে ইমান গম পোৱা নাই। তো আমাৰ লেখাপানী বন বিভাগৰ আহি কিনি আজি জালি লগাই কিনি সব ৰেডি কৰি দিলে। তো আমি আশা ৰাখিছোঁ যদি বাঘটো ফচিব বুলি আমি আশা